দিল্লী আৰক্ষীৰ জালত অসমৰ ডক্টৰেট ডিগ্ৰীধাৰী আসমা বেগম আমি পুনৰ জনাইছো অসমৰ ডক্টৰেট ডিগ্ৰীধাৰী আসমা বেগম এই মুহূৰ্তত দিল্লী আৰক্ষীৰ জালত বিদেশী দূতাবাসৰ ডিপ্ল'মেট বুলি নিজকে ভুৱা পৰিচয় দি ভুৱা নম্বৰ প্লেটেৰে বাহন ব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ আসমা বেগম অসমৰ USTMৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ ডিৰেক্টৰ বহু প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক এগৰাকী আসমা বেগমৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া চমুকৈ RPI সম্পাদক বুলিও দাবী গুৱাহাটী নিবাসী এগৰাকী মহিলাৰ আসমা বেগমৰ বহুৰূপী কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য ৰাজধানী দিল্লীত ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আসমা বেগমক USTMৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আসমা বেগম বহু প্ৰভাৱশালী ৰাজনীতিবিদৰ সৈতে সম্পৰ্ক এগৰাকী মহিলাৰ বহুৰূপী এই মহিলাগৰাকীৰ উদ্দেশ্য কি তাক লৈ ৰাজধানী দিল্লীৰ তোলপাৰ USTMৰ সৈতে সম্পৰ্ক থকা গুৱাহাটী নিবাসী মহিলাগৰাকীৰ উদ্দেশ্যক লৈ অসমতো হৈছে তীব্ৰ চাঞ্চল্য আমি পুনৰ জনাইছো বহুৰূপী এই মহিলাগৰাকী এতিয়া দিল্লী আৰক্ষীৰ জালত এই মুহূৰ্তত ডাঙৰ খবৰ দিল্লী আৰক্ষীৰ জালত অসমৰ ডক্টৰেট ডিগ্ৰীধাৰী আসমা বেগম আমি দেখুৱাইছো নিউজ লাইভৰ দৰ্শকক আসমা বেগমৰ এখন চিত্ৰ বিদেশী দূতাবাসৰ ডিপ্ল'মেট বুলি ভুৱা পৰিচয় দি ভুৱা নম্বৰ প্লেটেৰে বাহন ব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ আসমা বেগম অসমৰ USTMৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ ডিৰেক্টৰ বহু প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক এগৰাকী আসমা বেগমৰ ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া চমুকৈ RPIৰ সম্পাদক বুলিও দাবী গুৱাহাটী নিবাসী এগৰাকী মহিলাৰ আসমা বেগমৰ বহুৰূপী কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য এতিয়া ৰাজধানী দিল্লীত ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আসমা বেগমক USTMৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আছে আসমা বেগম বহু প্ৰভাৱশালী পুনৰ জনাইছো বহু প্ৰভাৱশালী ৰাজনীতিবিদৰ সৈতে সুসম্পৰ্ক এগৰাকী মহিলাৰ বহুৰূপী এই মহিলাগৰাকীৰ উদ্দেশ্য কি তাকে লৈ এতিয়া ৰাজধানী দিল্লীত তোলপাৰ USTMৰ সৈতে সম্পৰ্ক থকা গুৱাহাটী নিবাসী মহিলাগৰাকীৰ উদ্দেশ্য কি কিয় ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰিছে তেখেতে ৰাজধানী দিল্লীত তাকে লৈ এতিয়া চাঞ্চল্য অসমতো আৰু এই মুহূৰ্তত আমি ফোন লাইনত সংযুক্ত হৈছো আমাৰ দিল্লী সিনিয়ৰ ব্যুৰ চিফ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে সিদ্ধাৰ্থ আমি আপোনাৰ কাষলৈ আহিছো বহুৰূপী মহিলাগৰাকীক লৈ এতিয়া ৰাজধানী দিল্লীতো চাঞ্চল্য হৈ আছে এতিয়া অসমতো এই বহুৰূপী মহিলাগৰাকীৰ উদ্দেশ্য কি তাকে লৈ এতিয়া তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সিদ্ধাৰ্থ এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত কিয় তেখেতে ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰিছিল এই সমগ্ৰ ঘটনা সন্দৰ্ভত সবিশেষ জানিবলৈ আমি আপোনাৰ কাষলৈ আহিছো সিদ্ধাৰ্থ হয় নিশ্চয়কৈ সৌৰভ এইটো এটা অতি চাঞ্চল্যকৰ বিষয় আৰু বিশেষকৈ দিল্লীত ই অতি চাঞ্চল্যৰ সৃষ্টি কৰিছে গণৰাজ্য দিৱসৰ প্ৰাকখনত এনেধৰণে আচলতে দিল্লীৰ যি ক্ৰাইম ব্ৰাঞ্চ আছে ক্ৰাইম ব্ৰাঞ্চে বিভিন্ন কাৰা তেওঁলোকৰ নজৰ ৰাখে আৰু সেই চোকা দৃষ্টিতে আচলতে সেই জালতে পৰিল আচলতে ডক্টৰ আসমা বেগম বুলি যিগৰাকী মহিলা সেই মহিলাগৰাকী বিশেষকৈ তেওঁ আমি যিমান দূৰ আৰক্ষী সূত্ৰৰ পৰা তথ্য লাভ কৰিছো সেই মহিলাগৰাকীক 15 জানুৱাৰী আছে 15 জানুৱাৰীত আৰক্ষীয়ে তেওঁলোকে টিপ লাভ কৰিছিলে এই মহিলাগৰাকীয়ে বিশেষকৈ এম্বেসি নম্বৰ প্লেট থকা এখন গাড়ী ব্যৱহাৰ কৰি বিভিন্ন এম্বেসিসমূহত দিল্লীৰ যি হাই সিকিউৰিটি জোন বিশেষকৈ লুটিয়ান দিল্লীৰ যি হাই সিকিউৰিটি জোন তাত আচলতে এম্বেসিৰ যিসমূহ বাহন থাকে সেই বাহনসমূহ আৰক্ষীয়ে সেই বাহনসমূহৰ বাবে আচলতে এলাউড থাকে সেই বাহনসমূহ প্ৰৱেশ কৰিব পাৰে আৰু তাৰে সুবিধা লৈ এম্বেসিৰ ভুৱা এখন নম্বৰ প্লেট তেওঁ গাড়ীত লগাইছিলে আৰু সেই গাড়ীৰ যিখন নম্বৰ প্লেট লগাইছিলে সেই নম্বৰ প্লেটখন হৈছে 144CD54 এই নম্বৰৰ যিখন নম্বৰ প্লেট সেই নম্বৰ প্লেটখন তেওঁ লগাইছিলে যিখন এখন ভুৱা নম্বৰ প্লেট বুলি আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধানত পাইছে 15 জানুৱাৰীৰ দিনা তেখেতক আৰক্ষীয়ে সূত্ৰৰ পৰা তথ্য লাভ কৰিছিলে আৰু তাৰ পিছতে তেওঁক প্ৰথমে তেওঁক আটক কৰা হৈছিলে বচন বিহাৰ অঞ্চলৰ পৰা নতুন দিল্লীৰ যি বচন বিহাৰ এৰিয়া আছে সেই বচন বিহাৰত তেখেতে যেতিয়া বাহনখন লৈ গৈছিলে তেতিয়া তাৰ যিটো B2 আছে B2 ব্লকত তেওঁৰ গাড়ীখন পাৰ্ক কৰি থোৱা আছিলে আৰু তাত যেতিয়া কিছু সময় আৰক্ষীৰ এটা 8জনীয়া দল আছিলে সেই 8জনীয়া দলটো বিশেষকৈ ACP পংকজ আৰোৰাৰ নেতৃত্বত দিল্লীৰ যি এন্টি এক্সটৰ্শন এণ্ড কিডনেপিং সেলৰ
যি পংকজ আৰোৰা এচিপি তেখেতৰ নেতৃত্বত এটা 7জনীয়া দল গৈছিলে সেই 7জনীয়া দলটোৱে তেওঁৰ বাবে তাত খাপ পিটি আছিলে আৰু তেওঁ যেতিয়াই ডক্টৰ আসমা বেগমে বাহনখনত চালকৰ আসনত বহিছিল তেতিয়াই তেওঁক আচলতে আৰক্ষীয়ে সোধা পোছা কৰিছিল যে গাড়ীখন কাৰ হয় কি হয় সমগ্ৰ তথ্য তেওঁৰ পৰা বিচৰা হৈছিলে সেই গাড়ীখনৰ যি নথি পত্ৰ সেই নথি পত্ৰ বিচাৰিছিলে তেতিয়া ডক্টৰ আসমা বেগমে কৈছিলে যে তেখেত বিভিন্ন এম্বেচি তেওঁ ডিপ্ল'মেট হিচাপে জড়িত কাম কৰে কিন্তু সেই যেতিয়া তেওঁৰ পৰা তাৰ তথ্য পাতি বিচৰা হ'ল যেতিয়া কাগজ বিচৰা হ'ল তেতিয়া তেওঁ কোনো ধৰণৰ কাগজ দাঙি ধৰিব নোৱাৰিলে তেওঁক সময়ো দিয়া হৈছিলে সময় দিয়াৰ পিছতো তেওঁ দাঙি ধৰিব নোৱাৰিলে তেওঁক যেতিয়া আটক কৰিছিলে প্ৰথমে আৰক্ষীয়ে কিন্তু 22 তাৰিখে তেখেতে যেতিয়া একো তথ্য দাঙি ধৰিব নোৱাৰিলে দাঙি ধৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিততে তেখেতক 22 জানুৱাৰীৰ দিনাখনে তেখেতক গ্ৰেপ্তাৰ কৰে আৰু বৰ্তমান তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁৰ যিখন ইনোভা গাড়ী আছিলে সেই গাড়ীখনৰ পৰা ইতিমধ্যে একাধিক ফৰেন নাম্বাৰ প্লেট তেওঁ যি এম্বেচিয়ে ব্যৱহাৰ কৰে সেই নাম্বাৰ প্লেট জব্দ কৰিবলৈ সক্ষম হৈছে তাৰ এটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হৈছে আৰু সেই যিখন বাহন আছিলে সেই বাহনখনৰ যিখন সেল ডকুমেণ্ট সেই ডকুমেণ্টটো আৰক্ষীয়ে জব্দ কৰিছে আৰু তেওঁ কৈছিলে যে সেইখন এম্বেচিৰ কোনো ব্যক্তিৰ পৰা তেওঁ ক্ৰয় কৰিছিলে তেওঁ তেনেকেও কৈছিলে কিন্তু সেই তথ্য এক প্ৰকাৰ ভুৱা আছিল বুলি আৰক্ষীয়ে নিজৰ যি তথ্য সেই তথ্যত প্ৰকাশ কৰিছে আৰু ইতিমধ্যে তেখেতৰ বিষয়ে যিমান দূৰ জানিব পৰা গৈছে তেখেত USTM যিখন ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয় হয় সিদ্ধাৰ্থ গণৰাজ্য দিৱসৰ পূৰ্বে এনেদৰে ডিপ্ল'মেটৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি ৰাজধানী দিল্লীত ঘূৰি ফুৰাটো এক ভয়ংকৰ খবৰ নিশ্চিতভাৱে আৰু নেশ্যনেল সিকিউৰিটি অৰ্থাৎ ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পাৰে এনেদৰে যদি ভুৱা ডিপ্ল'মেটৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি এনেদৰে ঘূৰি ফুৰে ৰাজধানী দিল্লীত সিদ্ধাৰ্থ এইখিনিতে এই কথা উল্লেখ কৰিব লাগিব যে USTMৰ সৈতে এই বহুৰূপী মহিলাগৰাকীৰ বহুদিনৰ পৰা সুসম্পৰ্ক কেনেধৰণৰ সুসম্পৰ্ক কেনেধৰণে এই মহিলাগৰাকী USTMৰ সৈতে জড়িত আছিল এই সন্দৰ্ভত জানিবলৈ যত্ন কৰিম হয় সৌৰভ নিশ্চিতভাৱে USTMত তেখেত দীৰ্ঘদিনৰ পৰা জড়িত হৈ আছিল USTMৰ ইণ্টাৰনেশ্যনেল তেখেত ডাইৰেক্টৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ তেখেতে ডাইৰেক্টৰ হিচাপে তেখেতে কাৰ্যনিৰ্বাহ কৰি আছিল মই যিমান দূৰ তথ্য লাভ কৰিছোঁ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন যি আন্তঃৰাষ্ট্ৰীয় বিভিন্ন যি ৰিলেশ্যন ৰখাৰ ক্ষেত্ৰত এই আসমা বেগমে আচলতে তেখেতে জড়িত হৈ আছিল আৰু তেখেতে বিভিন্ন সময়ত সেই সূত্ৰে বিভিন্ন বহি ৰাষ্ট্ৰলৈ তেখেত গৈছিলে আৰু বিভিন্ন সময়ত তেখেতৰ সামাজিক মাধ্যম আদিত আমি যেতিয়া দৃষ্টি নিক্ষেপ কৰোঁ তেতিয়াহ'লে তেওঁৰ সামাজিক মাধ্যমত বিভিন্ন ৰাষ্ট্ৰলৈ বিশেষকৈ তেওঁ ৰাছিয়ালৈ গৈছিলে কংগোলৈ গৈছিলে ইথিঅপিয়ালৈ গৈছিলে আদি কেইবাখনো ৰাষ্ট্ৰলৈ তেখেত গৈছিলে আৰু যিহেতুকে তেখেত এখন হয় সিদ্ধাৰ্থ আপুনি লাইনত থাকক এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে বহুৰূপী মহিলাগৰাকী যিগৰাকী মহিলাই ডিপ্ল'মেটৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি ৰাজধানীত ঘূৰি ফুৰিছিল এয়া USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ সৈতে এই মহিলাগৰাকী বহুৰূপী মহিলাগৰাকীৰ চিত্ৰ কেইখনমান আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকক কি সুসম্পৰ্ক আছিল কেনেধৰণৰ সুসম্পৰ্ক আছিল এই মহিলাগৰাকীৰ USTMৰ সৈতে যিগৰাকী মহিলাই ডিপ্ল'মেটৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি ৰাজধানী দিল্লীত এনেদৰে ঘূৰি ফুৰিছে আৰু গণৰাজ্য দিৱসৰ পূৰ্বে এনেদৰে ডিপ্ল'মেটৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি ঘূৰি ফুৰিছে ৰাজধানী দিল্লীত সেই ভুৱা আৰু সেই বহুৰূপী মহিলাগৰাকীৰ USTMৰ সৈতে কি সম্পৰ্ক সেয়া আমি নিউজ লাইভৰ দৰ্শকক দেখাইছোঁ কেইখনমান চিত্ৰ USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ সৈতে এই মহিলাগৰাকীৰ কেইখনমান চিত্ৰ দেখাইছোঁ এতিয়া নিশ্চিতভাৱে এই কথা স্পষ্ট হৈ পৰিছে যে এই বহুৰূপী মহিলাগৰাকীৰ সুসম্পৰ্ক USTMৰ সৈতে সেই কথা স্পষ্ট কৰে এই চিত্ৰ কেইখনে আৰু এয়া হ'ল মহবুবুল হক USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ সৈতে কেইখনমান চিত্ৰ এই বহুৰূপী মহিলাগৰাকীৰ সিদ্ধাৰ্থ আমি পুনৰ আপোনাৰ কাষলৈ আহিছোঁ হয় হয় নিশ্চয়কৈ আচলতে মহবুবুল হকৰ যথেষ্ট ঘনিষ্ঠ আছিলে যিহেতুকে সমগ্ৰ যি বহিঃৰাষ্ট্ৰৰ যি ৰিলেশ্যন সেই ৰিলেশ্যনৰ যিহেতু সঞ্চালক আছিলে সেই বহিঃৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক আচলতে ডক্টৰ আসমা বেগমৰ জৰিয়তে মহবুবুল হকে ৰাখিছিলে বুলি এতিয়া ক'ব পাৰি কাৰণ USTMৰ তেখেত সঞ্চালক তেখেতে আচলতে ডাইৰেক্টৰ আছিলে ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ গতিকে তেখেতৰ জৰিয়তে আচলতে মহবুবুল হকে অন্য যিসমূহ তেখেতৰ কাম কাজ সেই কাম কাজসমূহো যে নকৰাব তাৰো কোনো আচলতে
নিশ্চয়তা নাই। আৰু আমি যিমান দূৰ জানিব পাৰিছো তেখেতৰ যি স্বামী আছিলে সেয়াও অসমৰ এগৰাকী এসময়ত কংগ্ৰেছৰ দিনত তেখেত মন্ত্ৰী আছিলে আৰু তেওঁ ইতিমধ্যে তেখেতৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছিলে আৰু সেই সুবাদতো আচলতে তেখেতে কেইবাগৰাকীও ৰাজনৈতিক ব্যক্তিৰ সৈতেও ঘনিষ্ঠ আছিলে আৰু এই সকলো আচলতে সুযোগ তেখেতে গ্ৰহণ কৰিছিলে আৰু গ্ৰহণ কৰি এই যিসমূহ এই কামসমূহ কৰি গৈছিলে আৰু বিশেষকৈ এটা আন্তঃৰাষ্ট্ৰীয় যিসমূহ এম্বেচি আছে, যিসমূহ বিভিন্ন ৰাষ্ট্ৰৰ এম্বেচি আছে, তাত যদি এনেধৰণে প্ৰৱেশ কৰিব পাৰে ভুৱা নম্বৰ প্লেটৰ গাড়ী ব্যৱহাৰ কৰি, ভুৱা আইডেণ্টিটি ব্যৱহাৰ কৰি, অৰ্থাৎ ভাবি চাওক যে কিমান ডাঙৰ এটা কাম তেওঁ সংঘটিত কৰিবলৈ গৈ আছিলে বা সংঘটিত কৰিব পাৰে, সেয়া কিন্তু নিশ্চয়কৈ ভাবিবলগীয়া। আৰু তাৰ ওপৰতে আচলতে দিল্লী ক্ৰাইম ব্ৰাঞ্চে অনুসন্ধান আৰম্ভ কৰিছে আৰু বিশেষকৈ তেখেতে যিহেতুকে 2023-2024 চনৰ পৰাই তেখেতে এই এম্বেচিসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছিল, এম্বেচিৰ কাম কৰি আছিল, তেনেধৰণৰ তথ্য আৰক্ষীৰ আগত প্ৰকাশ কৰিছে। অৰ্থাৎ আজিৰ পৰা প্ৰায় 3 বছৰ আগৰ পৰাই তেখেতৰ এই যি প্ৰক্ৰিয়া চলি আছিলে আৰু হয়তো তেখেতে কি কাৰণত বা তেওঁৰ তথ্য কিয় নাই, যদি তাৰ এম্বেচিৰ কোনো ডিপ্ল'মেট আছিলে বা ডিপ্ল'মেটিক কাম কাজত জড়িত, যিকোনো এম্বেচিয়ে ডিপ্ল'মেটিক কাম কাজত জড়িত ব্যক্তিক এখন আই কাৰ্ড দিব বা এখন কাগজ দিব, নথি পত্ৰ দিব, কিন্তু তেওঁৰ হাতত কোনো ধৰণৰ নথি পত্ৰ নাছিলে। অৰ্থাৎ 15 তাৰিখে তেখেতক আৰক্ষীয়ে ডিটেইন কৰিছিলে, তেখেতক সেই তথ্য পাতি জমা কৰাৰ বাবে সময় দিয়া হৈছিলে, প্ৰায় এসপ্তাহ তেখেতক সময় দিয়া হৈছিলে, কিন্তু তেখেতে কোনো তথ্য পাতি জমা কৰিব নোৱাৰিলে আৰু যাৰ ফলত আচলতে তেখেতক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে আৰু তেখেতে কেইবাটাও আচলতে বিস্ফোৰক তথ্য দিয়া বুলি ইতিমধ্যে আৰক্ষীয়ে স্পষ্ট কৰিছে। DCP সঞ্জীৱ প্ৰকাশে তেখেতে ইতিমধ্যে কেইবাটাও কথা প্ৰকাশ কৰিছে, কিন্তু তাৰ লগে লগে তেখেতে কৈছে যে কিছুমান কথা প্ৰকাশ কৰিব নোৱাৰি, অনুসন্ধান এতিয়াও অব্যাহত আছে। অৰ্থাৎ দিল্লীত আৰু এনেধৰণৰ হয়তো আসমা বেগমৰ দৰে কেইবাগৰাকীও লোক তেনেধৰণে হয়তো জড়িত হৈ আছে, যাৰ বাবে আৰক্ষীয়ে আৰু অধিক অনুসন্ধান আৰম্ভ কৰিছে আসমা বেগমৰ জৰিয়তে। কিন্তু এই মুহূৰ্তত ক'ব লাগিব এগৰাকী মহিলা, এই মহিলাগৰাকী অসমৰ হোজাইৰ মহিলা আৰু তেখেত গৈ USTMৰ ইণ্টাৰনেশ্যনেল ডাইৰেক্টৰ হৈ তেখেতে দিল্লীত আহি আমি অধিক সময় তেখেতে দিল্লীতেই থাকে। তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ পৰা সেইটো গম পোৱা যায় যে তেখেতে দিল্লীত বিভিন্ন এম্বেচিৰ লোকসকলক তেখেতে সাক্ষাৎ কৰে, কেনেধৰণে তেখেতে সাক্ষাৎ কৰে, কি তথ্যৰ ভিত্তিত সাক্ষাৎ কৰে, কোনো ধৰণৰ তথ্য নাই, কোনো ধৰণৰ নথি পত্ৰ নাই, কিন্তু তেখেতে বিভিন্ন এম্বেচিলৈ যায়, এম্বেচিৰ নম্বৰ প্লেটৰ ভুৱা নম্বৰ প্লেট 3খনকৈ তেখেতৰ বাহনৰ পৰা উদ্ধাৰ হৈছে। গতিকে এইসমূহ কথাই কিন্তু চিন্তিত কৰি তুলিছে আৰু এইসমূহ কথা নিশ্চয়কৈ যথেষ্ট দেশৰ যি ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি এক ভাবুকি স্বৰূপ বুলি ক'ব লাগিব। কাৰণ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত এয়া এক যদি এনেধৰণে কোনো লোকে, কাৰণ এম্বেচিৰ যিহেতু এখন গাড়ী হয়, বিভিন্ন দেশৰ এম্বেচাডৰসমূহে সেই গাড়ী ব্যৱহাৰ কৰে, সেই গাড়ীত গতিকে আৰক্ষীয়ে কিছু তেওঁলোকক শিথিলতা দিয়ে বা বিভিন্ন ক্ষেত্ৰত তেওঁলোকক কিছু ৰেহাই দিয়া হয় তেনেধৰণৰ নম্বৰ প্লেটৰ গাড়ীসমূহত। অৰ্থাৎ এনেধৰণৰ নম্বৰ প্লেটৰ গাড়ী যদি ব্যৱহাৰ কৰি কোনো ব্যক্তিয়ে যদি ঘূৰি ফুৰে বা কোনো ধৰণৰ যদি অনৈতিক কাম কাজ সংঘটিত কৰি ফুৰে, তেতিয়াহ'লে সি নিশ্চয়কৈ চিন্তনীয় হৈ পৰিছে সম্পূৰ্ণ, আৰু তাকো দেশৰ ৰাজধানীত য'ত গণৰাজ্য দিৱস সন্মুখত আছে। সৌৰভ, সিদ্ধাৰ্থ, আপুনি কোৱাৰ দৰে গণৰাজ্য দিৱসৰ পূৰ্বে এনেদৰে ডিপ্ল'মেটৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি ৰাজধানী দিল্লীত ঘূৰি ফুৰাটো এক প্ৰকাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে আৰু নেশ্যনেল ছিকিউৰিটি, ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতিও ভাবুকি আহি পৰিছে। সিদ্ধাৰ্থ, এই মহিলাগৰাকীৰ ডক্টৰ আসমা বেগম, যাৰ এই মহিলাগৰাকী হ'ল USTMৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ ডিৰেক্টৰ, এই মহিলাগৰাকীৰ হাতত নাই ডিপ্ল'মেটিক আইডেণ্টিটি, এই মহিলাগৰাকীৰ হাতত নাই ডিপ্ল'মেটিক পাছপৰ্ট, এই মহিলাগৰাকীৰ হাতত নাই ডিপ্ল'মেটিক ইমিউনিটি। তেতিয়াহ'লে 2023 চনৰ পৰা 2026 চনলৈ এই ভুৱা ডিপ্ল'মেটিক নম্বৰ প্লেট লৈ তেখেতে দিল্লীত কি কৰি আছিল? হয়, নিশ্চয়কৈ এয়া চিন্তনীয় বিষয় আৰু আৰক্ষীও আচৰিত হৈছে আচলতে, যিহেতুকে 2023-24 চনৰ পৰাই এই মহিলাগৰাকীয়ে কৈছে যে তেখেতে ডিপ্ল'মেট হিচাপে কাম কৰি আছিল, ডিপ্ল'মেটিক ৰিলেশ্যনছত কাম কৰি আছিল। যিকোনো ব্যক্তিয়ে, আপুনি অথবা মই যদি ডিপ্ল'মেটিক কাম কাজ কৰোঁ, তেতিয়াহ'লে আমি কোনো ধৰণৰ ডিপ্ল'মেটিক গাড়ী আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। আপুনি মই ডিপ্ল'মেটিক গাড়ী ব্যৱহাৰ কৰিব নোৱাৰোঁ, আমি ব্যৱহাৰ কৰিবলৈ, আমি পাৰ্চনেল ইউজৰ কাৰণে কেতিয়াও ব্যৱহাৰ কৰিব নোৱাৰোঁ।
হয় সেয়া অকল এম্বেচিৰ কাম কাজতহে ব্যৱহৃত হয় আৰু আসমা বেগমে সেই গাড়ীখনে আচলতে নিজৰ সকলো কাম কাজ কৰি ফুৰা বুলি ইতিমধ্যে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে অৰ্থাৎ সেই যে ভুৱা নম্বৰ প্লেট এখন লগাই তেখেতে বিভিন্ন স্থানলৈ গৈছে এম্বেচিলৈ গৈছে তেখেতে বিভিন্ন মন্ত্ৰীৰ ঘৰলৈ গৈছে বিভিন্ন ৰেষ্ট্ৰিক্টেড এৰিয়া যিসমূহ থাকে সেই এৰিয়াসমূহলৈ গৈছে যি সাধাৰণ নাগৰিক হিচাপে আপুনি বা মই তাত প্ৰৱেশ কৰিব নোৱাৰো বা কোনো ধৰণৰ আচলতে তাত বিভিন্ন হাই প্ৰফাইল লোকেও প্ৰৱেশ কৰিব নোৱাৰে যিসমূহত এম্বেচাডৰসকলে প্ৰৱেশ কৰিব পাৰে বা এম্বেচিৰ বাহন এখন প্ৰৱেশ কৰিব পাৰে সেই স্থানসমূহলৈ তেখেত গৈছে আৰু বিভিন্ন লোকক তেখেতে লগ কৰিছে এয়া কিন্তু যথেষ্ট চিন্তনীয় বিষয় আৰু এই যি ধৰণৰ কাৰণ তেখেতে এটা কথা ক'ব পাৰি যে বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যে শেহতীয়াকৈ নেপাল বাংলাদেশত যি ধৰণৰ ঘটনা সংঘটিত হৈছে তাত যিহেতুকে বাহিৰৰ যিসমূহ দেশ আছে সেই দেশৰ লোক জড়িত হৈ থকা বুলি কোৱা হৈছিলে য'ত তেওঁলোকক ইনপুট দিছিলে কিন্তু নিজৰ দেশৰ লোকে অৰ্থাৎ এনেধৰণৰ কোনো কাম কাজৰ সৈতে জড়িত আছিল নেকি ডক্টৰ আসমা বেগম সেয়া কিন্তু এই মুহূৰ্তত আৰক্ষীয়ে তদন্ত চলাই আছে সোধা পোছা চলাই আছে আৰু হয়তো নিশ্চিতভাৱে অতি কম দিনৰ ভিতৰত ইয়াৰ যি সঠিক তথ্য সবিশেষ তথ্য সেয়া কিন্তু পোহৰলৈ আহিব সেয়া নিশ্চিত হৈ পৰিছে সৌৰভ হয় সিদ্ধাৰ্থ এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি নিশ্চিতভাৱে আপোনাৰ সৈতে পুনৰ সংযুক্ত হ'ম আৰু এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আমি দিছোঁ নিউজ লাইভৰ দৰ্শকক দিল্লী আৰক্ষীৰ জালত অসমৰ ডক্টৰেট ডিগ্ৰীধাৰী আসমা বেগম বিদেশী দূতাবাসৰ ডিপ্ল'মেট বুলি ভুৱা পৰিচয় দি ভুৱা নম্বৰ প্লেটেৰে বাহন ব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ হয় আসমা বেগম তিনিখনকৈ দেশৰ পুনৰ জনাইছোঁ যে তিনিখনকৈ দেশৰ দূতাবাসৰ ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰিছিল আসমা বেগমে আসমা বেগম অসমৰ USTMৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ ডিৰেক্টৰ বহু প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক এগৰাকী আসমা বেগমৰ আৰু আনফালে আমি দেখুৱাইছোঁ যে USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ সৈতেও তেখেতৰ সুসম্পৰ্ক আৰু ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়া চমুকৈ RPIৰ সম্পাদক বুলিও দাবী হুজাই নিবাসী এগৰাকী মহিলাৰ আসমা বেগমৰ বহুৰূপী কাণ্ডক লৈ তীব্ৰ চাঞ্চল্য এতিয়া ৰাজধানী দিল্লীত ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে আসমা বেগমক USTMৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত আসমা বেগম বহু প্ৰভাৱশালী ৰাজনীতিবিদৰ সৈতে সম্পৰ্ক এগৰাকী মহিলাৰ বহুৰূপী এই মহিলাগৰাকীৰ উদ্দেশ্য কি তাক লৈ ৰাজধানী দিল্লীত এতিয়া তোলপাৰ USTMৰ সৈতে সম্পৰ্ক থকা গুৱাহাটী নিবাসী মহিলাগৰাকীৰ উদ্দেশ্যক লৈ অসমত হৈছে তীব্ৰ চাঞ্চল্য বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ সৈতে এই আসমা বেগমে সাক্ষাৎ কৰাই দিছিল USTMৰ স্বত্বাধিকাৰী মহবুবুল হকক